একো নাই। থাম্বনেল লগাই বেলেগ, ভিডিঅ'ত চাবি ভিতৰত বেলেগ। আৰু কিছুমান গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড গোটেই বছৰ ভিডিঅ'টো বনাই আৰু থাম্বনেলত কি লিখে, তাই আৰু মোৰ মাজত সম্পৰ্ক কি আপুনি জানেনে? তই গম নাপালি, তহঁত ইমান দিন ভিডিঅ' বনালি, কি সম্পৰ্ক আমি কেনেকৈ জানিম? আৰু জানি কি হব? ভাত খাই আছো, ভাত খাওঁতে খাওঁতে কিবা হৈ গ'ল, ভিতৰত চাবি একোৱে নাই, ভাতে খাই আছে। আজি ভাত খাম, কালি দালি খাম। তাৰপিছত ভিডিঅ'ৰ মাজত আহে এড। কিছুমান এড আহে হ'ল সময় থাকে 5 ছেকেণ্ড, আৰু কিছুমান এড আহে যে চলি থাকে। এটা হ'ল ইউটিউবত পকেট FM এড, এয়া ৰাহুল কিয়া হুৱা থা, ডিম্পল হট লড়কি থি কলে। আৰু এটা আহে এয়া চাওক মোৰ স্কিন কিমান ধুনীয়া, আপুনি জানেনে কিয় এনেকা? আমি কি কৰিম জানিবা? তোৰ ধুনীয়া স্কিন তই জানিবি, এইটো এড স্কিপ কৰা নাযায়। আৰু যোনে যোনে হ'ল ভাল ভিডিঅ' বনায়, ক'তবা ফুৰিব যায়, ক'তবা ট্ৰেভেলিং ব্লগ বা কিবা এটা জ্ঞানৰ, ইহঁতৰ চাবি ভিউ চাবি নাই, টানি টুনি 100টা কি 50টা। আৰু যোনে এই ঘৰৰ এই কাহিনী গেলা, ঘৰৰ এই ৰেন্ডি ৰনা, ঘৰত আজি ভাত খাম, কালি দালি খাম, কালি মাইকী মৰিল, কোন মৰিল, এইবিলাকত কেলা চাবি কিমান। এইখিনি যে কথা মই কলো, হয়তো কিছুমানৰ গাত লাগিব পাৰে, গাত লাগি লাল লাগক। মই 3বাৰটো আগতে কৈছিলো এই খুচা খুচিটো কৰিব নালাগে। মানুহৰটো জানাই স্বভাৱ, কোনোবা যদি কৰিব যাই আছে কিবা এটা, তাতে যাই খুচিব, কি বাল কৰি আছে, কাম ধান্দা নাই ঘৰত, তোমাৰ দ্বাৰা নহব। এইটো হয় প্ৰত্যেকজন মানুহ। তই যদি কিবা এটা কৰিব যায়, কোনোবাই যদি কিবা এটা কৰিব যায়, তাতে মানুহ আহি পেলাই জ্ঞান দিব, কি কৰি আছে, বাদ দিয়া এইবিলাক। ঘৰত যাই কাম ধান্দা নাই, কিবা এটা কৰা। নিজেতো চেষ্টা নকৰে, কোনোবা যদি বেলেগ এটা কিবা কৰি আছে, তাতে যাই খুচিব, তাতে যাই জ্ঞান দিব। আগৰ বাৰো মই কৈছিলো সিহঁতক যে ৰেন্ডি ৰনা ব্লগ, এতিয়া নাজানো কোনে কোনে চাইছে, ভালকে দিছো, তাও আহিছে। আৰু এটা ইনফ্লুৱেঞ্চাৰ, এয়া ইনফ্লুৱেঞ্চাৰে কটি দুটো হিলাই থাকে যে গাখীৰ দুটা। এই ইনফ্লুৱেঞ্চাৰ এটা 3টাই মেইন বস্তু। নাম্বাৰ 1 হ'ল ফিল্টাৰ, 2 নম্বৰ হ'ল কটি, 3 নম্বৰ হ'ল দুডু, বাকী একো নাই। ৰাতিপুৱা উঠিব, এই ফ্ৰণ্ট কেমেৰা বেক কেমেৰা চাগে কিবা অন কৰে, 15 মেগাপিক্সেল 20 মেগাপিক্সেলৰ কেমেৰা অন কৰি এসোপা ফিল্টাৰটো লগাই ল'ব এনেকে। তাৰপিছত ডেন্স কৰে, ডেন্স কি ভাল ডেন্স, খালি পোকৰ দুডুটো হিলাব, গাখীৰ দুটা এনেকে হিলাই দিয়ে বাছ। তাৰপিছত কেলা একোতো নাই, এনে কৰিব বাছ। তাৰপিছত কি DM ফৰ কলে পেড প্ৰমোচন মেনেজ বাই @lauda.com কিবা। আৰু বায়ত কি লিখে, মাই লাইফ মাই ৰুলছ, ইংলিছত লিখে ডাঙৰ ডাঙৰ। এতিয়া তোৰ ৰুল তোৰ লাইফত চলিব, মোৰ তাতো নচলে, মোৰ বুলি নহয় বেলেগৰ তাতো নচলে, হয় নহয়? তাৰপিছত আহি মোক কয় বোলে হোৱাট ইজ দিছ, এই ভিডিঅ'টো কাটি কাটি বনাও যে ইনষ্টাগ্ৰামৰ লাইভ চিৰিয়েল। মই চালো গোটেইখিনি প্ৰভাৱ, ছোৱালী ল'ৰা একো নাই, অকল ফিল্টাৰ, পোকৰ আৰু দুডুটো হিলাই। পাতলি কামাৰীয়া চলি আছিল তেতিয়া, নাজানো কোনে কোনে চাইছে ভিডিঅ'টো। চত এনেকা বনালো, ইয়াতে দুডু বনাই 2বাৰ বনাইছিলো। এবাৰ দিছিলো আগত ভিডিঅ' দুডু বনাই। চত তাইক দিছো মই টেগ কৰি, তাইক মানে শ্বেয়াৰ কৰি দিছো টেগ কৰি। পিছত কি ক'লে, টেগটো চাগে ৰিমুভ মাৰিলে, ব্লক মাৰি দিলে, লাষ্ট পাই গ'ল চাগে, গাত লাগি গ'ল। এতিয়া নাজানো চাই আছে চাগে, ভালকে ক'লেতো জানাই, কোনো আজিকালি বুজিছো নাপায় ঘপকে, হয় নহয়? তাৰপিছত যেতিয়া মই কৈ দিম, পিছত কেলা মোৰ ভুল, কি কব, মই গালি দিওঁ, মই নিজে কম মই গালি দিওঁ। এতিয়া খুচা খুচি কৰিবা মোৰ পিনে আহি, তোক গালিটো খাবা। খুচা খুচি স্বভাৱ নাই তোৰ। এতিয়া বেলেগে যদি কিবা এটা কৰি থাকে, তাতে মইতো নাযাওঁ। তোক ভাল লাগে তই কৰিছা, তাতে মই কি কৰিব যাম? আৰু মানুহৰ মুখখন চাই ক'ব নোৱাৰেতো কোন কেনেকুৱা, কাৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা। দেখাত চব ভাল, ভদ্ৰ, ব্যৱহাৰো ভাল, কৈছো না। এতিয়া কোনে পিঠিৰ পিছনে বদনাম কৰে, কোনে খুচে, সেইটোহে মেইন কথা। এনেকাই চেম এইকেইটা কেলা। পিছত কেলা মোক কব কি গালি দিয়ে, এডিটিকে গালি দিয়ে। গালিটো খাবি, এতিয়া খুচা খুচি কৰিবি মোৰ ফালে। এতিয়া কেলা ফুলন গামোচা দিম, ধূপকাঠি দেখাম মই। আৰু আছে, আৰু বহুত কেইটা আছে, বাচি গৈছে। ক'ত বাচি দি কেলা ব্লগ কেলা। মই কেলা সেইটো 1 বছৰ ধৰি কেলা ইউটিউবত কেলা চেনেল খোলা আছে, ব্লগে বনোৱা নাই কেলা। ব্লগ বনাম বুলি ভাবো, এইবিলাক কাটা কাটি ভিডিঅ' কেলা গালি দিয়ে কেলা। আজি ভালকে দিছো, ময়ো এটা ব্লগ বনাও, ভাগ ব্লগ মানে ব্লগে বেলেগ। এইটো ব্লগত এই ৰেন্ডি ৰনা নাই, চিধা চিধি ভাগ। ফেচবুকত যে ব্লগ যে বনোৱাই, এইটো কি ব্লগ বনাই, চব ঘৰৰে কাহিনী। ইউটিউবতো কেলা গেদাই দিছা পুৰা, ঘৰৰ কাহিনী দি ফেচবুকতো কেলা দিলি গেদাই। যেতিয়া ভিডিঅ'টো ষ্টাৰ্ট হ'ব, প্ৰথমে কি কয়, এই ভিডিঅ'টো অলপ বেলেগ হ'ব, বেলেগ বুলি কয়। এয়া কথাটো অকল কয় বেলেগ, বাকী সেয়া ঘৰৰ এইটোৱে কাহিনী, যি হয় এইটোৱে। আজি ঘৰত দালি নাই, নিমখ নাই, কাৰ বেমাৰ হ'ল, মাইকীটোৰ বেমাৰ হ'ব, পোৱালিটোৰ বেমাৰ হ'ব, দেউতাৰ অসুখ, মাৰ অসুখ, দেউতা চৰিয়াই দিব, এনেকে সেইটোৱে দেখা। ভিডিঅ'টো যেতিয়া আৰম্ভ হ'ব, তেতিয়া এটা ডাইলগ দিয়ে যে এই ভিডিঅ'টো অলপ বেলেগ হ'ব, বা এই ব্লগটো অলপ বেলেগ হ'ব। বেলেগ একো নহয়, অকল দিন, বাৰ আৰু তাৰিখ, সেইটোহে বেলেগ হয়। বাকী গোটেই ঘৰৰ এই কাহিনী 6, 7, 8, 10 মিনিটৰ ভিডিঅ'ত তাৰ 5 মিনিটটো এই ঘৰৰ কাহিনী দেখাতে যায়। ৰাতিপুৱা হৈ উঠিব, কি কৰিলে, কি নাই কৰা, কি খাব, কি নাই, মাইকীক দেখাব, ঘৰত দেখাব। কঁঠাল গছ দেখাই, কঁঠাল গছত কয় কঁঠাল লাগিল, আম গছত আম লাগিছে। এতিয়া কঁঠাল গছত কঁঠাল নপকি কি পকিব, আপেল। কলগছত কল নপকি কি পকিব, নাচপতি। আৰু মেইন হৈছে থাম্বনেল। থাম্বনেলটো এনেকুৱা থাম্বনেল লগাব যে তোক চাবই মন যাব। এনেকুৱা থাম্বনেল দিয়ে যে আজি কিবা এটা হ'ল, এক্সিডেণ্ট হ'ল, এই হ'ল, ভিতৰত গোটেইখিনি ভিডিঅ' চাবি।